Stop! 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 গাড়ী তেলৰ পইচা দিয়ক গাড়ী তেলৰ পইচা দিয়ক মানুহ আহিব মই ফোন কৰিম মই মালিক ঘৰ নাযাওঁ কালি এইটো সিদ্ধাৰ্থ বৰুৱা বুলি কোৱা মানুহজন আহিলে আহি পেলাই প্ৰথম তেওঁৰ লগত থকা এই লালু পাঞ্জাজন আহিলে লালু পাঞ্জাজন আহি পেলাই ডাইৰেক্ট আহি পেলাই সুধিছে বোলে মাংস আছে নাই মই বোলো মাংস 4টা বাজিলে মাংস আদায় বুলি কোৱাৰ পিছত আপোনাৰ তেওঁ ৰ বোলে মই মাতি আনিছোঁ বোলে মই বোলো কাক মাতিবলৈ যায় বোলে দাদাক মাতিব যাওঁ দাদাক আৰু মাতি লৈ আহিছে দাদা আহি পেলাই যিখন হুলস্থুল কৰিছে সিদ্ধাৰ্থ বৰুৱা তেওঁ কথা গম পালোঁ মানে মই মাংস নাই বুলি ক'লোঁ তেওঁ মাংস নাই বুলি কোৱাৰ লগে লগে মোক পইচা ডিমাণ্ড কৰিলে পইচা ডিমাণ্ড কৰাৰ পিছত নেক্সট কমাৰ্চিয়েল লাইটৰ হয় নহয় তেওঁ কাগজ বিচাৰিলে মোৰ মাটি ডকুমেণ্টছ বিচাৰিছে অলৰেডি মোৰ দুলীয়া গাঁৱত মই থকা কমাৰ্চিয়েল লাইট হয় নহয় তেওঁ সুধিবলৈ অথৰিটি নাই তেওঁ গৈ ইলেক্ট্ৰিচিটি বোৰ্ডত কমপ্লেইন কৰক আমাৰ মাটিৰ খাজানা আমি দিছোঁ নে নিদিছোঁ গভৰ্ণমেণ্টে আমাৰ নিজৰ সেইটো গৈ পেলাই মৌজাদাৰ ওচৰত খবৰ কৰক তেওঁতো সেইটো অথৰিটি নাই ক'বলৈ তেওঁকতো ডিপাৰ্টমেণ্টে সেইটো নিৰ্দেশ দিয়া নাই ক'বলৈ আমি আমাৰ নিজৰ ঘৰৰ চোতালতে আমি এখন হোটেল খুলিছোঁ তাত যে কমাৰ্চিয়েল কিবা এটা কৰিব লাগে আমিতো জনাও নাছিলোঁ আৰু কিন্তু আমাৰ লাইটটো কমাৰ্চিয়েল হয় আমি সেইবোৰ আগতে কৰি লৈছোঁ আমাৰ তেওঁ সেই যিখিনি ব্যৱহাৰ কৰিছে তইহে হৈছে আমিতো তেওঁক আমি তেখেত দাদা বুলি সম্বোধন কৰোঁ তেখেতক আমি দাদা বুলি মাতিছোঁ তেখেতে তই কৈছে চৰিয়াম বুলি হাত দাঙি আহিছে মানুহজনক কৈছে যে তোক কুকুৰ তোক ভিক্ষাৰী বনাই দিম কাইলৈ গেটত তলা লগাই দিম তোক টাউনত পালে মাৰিম মানে বৰ বেয়া ব্যৱহাৰ কৈছে কথাবোৰ বেয়াকৈ কৈছে এতিয়া ক'ব নোৱাৰোঁ যিখিনি কথা কৈছে আৰু কাষ্টমাৰ এজনক বয়োজ্যেষ্ঠ কাষ্টমাৰ তেখেততকৈও ডাঙৰ এজনক ইমান বেয়াকৈ থাপৰ দিবলৈ গৈছে তেতিয়া আমাৰ মানুহজনে ক'লে আপুনি কি কয় মোক কওক মোৰ কাষ্টমাৰক এইবোৰ ব্যৱহাৰ নকৰিব কিন্তু পিছত তেওঁ মিডিয়াত নিজে দিছে বাইক দিছে তেওঁৰ লগত কোনো নাই তেওঁৰে হয় নেকি সেইটো চেনেল নাজানো যে আমিহে তেওঁক বেয়া ব্যৱহাৰ কৰিলোঁ যদি আমি তেওঁক বেয়া ব্যৱহাৰ কৰিছোঁ তেওঁলোকে বহুত ভিডিঅ' কৰিছিলে এটা উলিয়াই দিয়ক আমি তেওঁক কেতিয়া বেয়া ব্যৱহাৰ কৰিলোঁ আৰু আমাৰ CCTV আছে CCTVত চব তেওঁ আগে আহি কি কৰিছে আমাক কেনেকুৱা ব্যৱহাৰ কৰিছে আৰু 20-25জন কাষ্টমাৰ খাই আছিলে সেইকেইজনক সোধক কোন দুখী কোন নিদুখী মই মানুহজনক কৈছোঁ আপুনি মুঠতে একো নক'ব তেওঁলোক খাই বৈ আহিছে আটাখিনি ৰিলছ কৰি আহিছে ছোৱালী এজনীও আহিছে 7টা মানুহ আহিছে গোটেই সোপাই ভিডিঅ' কৰাত লাগি গৈছে এওঁক কৈছোঁ আপুনি একো নক'ব মনে থাকক মই মুঠতে আগত ৰৈ আছোঁ এজনে কৈছে বোলে পইচা দিব লাগিব আমাক বোলে আমি তেওঁ খৰচ কৰি আহিলোঁ পইচা দিব লাগিব আমাৰ হোটেলত 4টা বজাৰ পিছত নাপায় 4টা নাই 3টা 3:30 পিছতে ভাত নাপায় সেইখিনি যোনখিনি কাষ্টমাৰে খাইছে জানে যে আমাৰ তাৰপিছত ভাত নাথাকে আমাক তাত ফোন কৰে হয় আছে নে যেতিয়া আমাৰ আছে নাই ফোন কৰে তেতিয়া আমাৰ থাকে অলৰেডি থাকে কিন্তু ইমানেই মিনিট সময়ত ভিৰ হৈ যায় কাষ্টমাৰে জানে মানে আধা ঘণ্টা শেষ হ'বলৈ সময় নালাগে তেওঁলোকে 2টা 2:30 বজাত ফোন কৰি 3:41 আহিছে তেতিয়াহ'লে কেনেকৈ মাংস পাব সেইটো আমাৰ দুখ হ'ব পাৰে নেকি নাই বুলি কৈছোঁ কিন্তু মিলাই দিম 3জন মানুহৰ কাৰণে আছে আমি মিলাই মেলি দিম বুলি কৈছোঁ নহ'ব মুঠতে অসভ্য ব্যৱহাৰ আচলতে সেইটো তেওঁলোকে কৰিম বুলিয়ে আহিছিলে নেকি মানে নিউজ লাইভ ছেটেলাইট লৈ আহিছে মানে থোলা লৈ আহিছে সিহঁতি কৰিম বুলিয়ে আহিছিলে নেকি অসমীয়াক যদি উন্নতি হোৱাটো দেখিব নোৱাৰে অসমৰ পৰা যদি তেতিয়াহ'লে বাংলাদেশী খেদিব কেনেকৈ আজি অসমীয়া এজন মানুহে নিজে কষ্ট কৰি এইখন দোকান কৰোঁতে আজি 14-15 বছৰ লাগিছে মই সহায় কৰি পেলাই দুজন লগ লাগি সেই অসমীয়া মানুহজনক তেওঁ যে আহি এনেকুৱাখিনি ব্যৱহাৰ কৰিছে কি আমি বাটৰ ভিখাৰী হ'ব লাগে চুৰ ডকাইত হ'ব লাগে নে কি হ'ব লাগে তেওঁ আজি যিমানখিনি আমাৰ পৰিয়ালটোক চলাৰ দায়িত্ব তেওঁ ল'ব নেকি সিদ্ধাৰ্থই 6 মাহৰ মূৰে গাড়ী কিনে পাৰ্টি দিবলৈ আহে মদ খায় মোৰ PWD অফিচৰ ওচৰত মোৰ দোকান থাকোঁতে তাক গাড়ীৰ ভিতৰত মাংস দিব যাবলগীয়া তাক মই সিদ্ধাৰ্থ বুলি কৈছোঁ 200 টকা দিওঁ সেইটো পেকিং তেখেতক আমি 100 টকা দিওঁ পইচা কিমান পে'মেণ্ট কৰে সুধিবচোন সি বোলে কিবা সন্থাৰ বোলে লিডাৰ বোলে এইবোৰ কৈছে আমাক ভুৱাটো খুৱাই পেলাই আমাক ভয় খুৱাই আছিলে অতনে তাৰ সিদ্ধাৰ্থৰ মুখখন এতিয়াহে কোল খালে ই ভদ্ৰৰ লগত নাথাকে অভদ্ৰৰ লগতে থাকে সিদ্ধাৰ্থ লৈ ফুৰিছে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা কেইটামান ল'ৰা ছোৱালী তেওঁ বয়সৰ নহয় সৰু ল'ৰা ছোৱালী নিজৰ পুতেক জীয়েকৰ নিচিনা ল'ৰা ছোৱালী লৈ এনেকুৱাবোৰ ব্যৱহাৰ এনেকুৱাবোৰ মাত কথা গাড়ীৰ ভিতৰতে মদ খোৱা এজনী লেডিজ আছে লেডিজ এজনী লৈ আহিছে কি পৰ্যায় পাইছেগৈ
লেডিজ ছোৱালী এজনী লৈ আহিছে, তাই আমাক ভিডিঅ' আছে, আজি ফুটেজ উৎসাহ আছে। দিব লাগিছিলে নে? আমাক আজি দমন কৰিবলৈ চাব লাগিছিলে। গেটত তলা লগাই আমাৰ পৰিয়ালটোৰ লগতে 5-6টা পৰিয়াল চলি আছে। তেওঁ ৰিক্স ল'ব? 8টা পৰিয়াল চলি আছে ইয়াত। তেওঁ ৰিক্স ল'ব? তেওঁ হোটেল বন্ধ কৰাৰ কথা কৈছে, তলা লগোৱাৰ কথা কৈছে, তলা কাণত ধৰি কৈ গৈছে মই হোটেল তলা লগাইহে এৰিম বুলি। আৰু তেতিয়াহ'লে মিনি ধাবাত কিবা প্ৰব্লেম হ'বলৈ হ'লে তেওঁৱে দায়ী হ'ব। আৰু তেওঁ থানালৈ মাতিছে এতিয়া সিদ্ধাৰ্থক। সিদ্ধাৰ্থ ই ফকৰ হয় মস্ত, ই ডকাইত হয়, মানে ই সাংঘাতিক মস্ত ডকাইত। তাৰ মুখত তাৰ লগৰ খাচ পাৰ্টনাৰবোৰে মোক ফোন কৰিলে, মিনি ধাবা মালিক হয় মই, মিনি ধাবা মালিকক চবেই ফোন কৰিছে যে সি এটা ডকাইত হয়, তাৰ লগ এৰিছোঁ আমি বোলে, তাৰ লগত থাকিবলৈ ঘিণ লাগিছে বোলে। সি বোলে তোৰ তাত গৈ পেলাই এনেকুৱা অভদ্ৰামি কৰিছে, লেডিজ লৈ পেলাই এজনী বোলে পৰ্টেল নে ফৰ্টেল তাই মদ খুৱাই লৈ গৈ পেলাই সি গাড়ীৰ ভিতৰত তাইক সোমাই দিছে, মোৰ এভৰিথিং গাড়ীৰ ভিতৰত তাইক সোমাই থৈ দিছে। এঘণ্টামান ইয়াত বহি আছে। CC কেমেৰাত ওলাই আছে নহয়, গাড়ীৰ ভিতৰত গোটেই সোপা সোমাই আছে। এজনী ছোৱালী ছোৱালী এজনী, মতা মানুহ মদ খোৱা ড্ৰিংকছৰ লগত ছোৱালী এজনী সোমাই আছে।